এই অন্যায় আমি কেতিয়াও সহ্য নকৰো। আৰু আপোনালোকৰ নিজৰ নিজৰ বিয়ালৈ ক'ত ক'ত হ'ব নিজৰ নিজৰ বিয়ালৈ জনাই দিব। আপোনালোকৰ বিয়ালৈ জনাই দিব। আমি ভিডিও কলে মাইছে বাস একদম জানা পুরো গাড়ি নিচে আরে ভাঙা বেরলে বয় করছ না যিখন আপোনাৰ হিয়াৰিং হৈ আছে এতিয়া ধৰক মই তাত হিয়াৰিং কৰিব গৈছোঁ কিন্তু মেইন কথা হ'ল আমি যে হিয়াৰিং কৰিছোঁ যিটো ফৰ্ম সিহঁতে লিখিছে তাত কোনো য়েছ বা ন' কোনো লিখিব নিদিয়ে ডাইৰেক্ট আপোনাৰ চহী লৈছে আৰু জমা লৈছে কিন্তু যদি আমাক যদি ৰিচিভ কৰিব লাগিব না মানুহক যদি ৰিচিভ কৰিব লাগিব আমি এইখিনি ডকুমেণ্টছ পাইছোঁ কোনো ৰিচিভ নকৰে জাষ্ট গৈছে একো নুশুধে কোনো একচেপ্টেবল নাই ডাইৰেক্ট ডকুমেণ্টছ জমা লৈছে আৰু পঠাই দিছে চহী এটা লৈছে কিন্তু ইয়াৰ যিটো বেকুবাওনা হৈছে এইটো বন্ধ কৰিব লাগে আৰু মানুহক হাৰাশাস্তি বন্ধ কৰিব লাগে কাৰণ মানুহক আৰু কিছুমান ল'ৰা এনেকুৱা আছে বাহিৰত আছে হা আজি কালি ৰাতি নোটিছ গৈছে সিহঁতৰ 22 তাৰিখে ইয়াত হিয়াৰিং আছে এই এটা ৰাতিৰ ভিতৰত মানুহ কেনেকৈ আহিব আৰু সিহঁতৰ কৰ্মসূত্ৰে বাহিৰত আছে কোনোবাই কেৰেলা আছে কোনোবাই বেংগলোৰ আছে কেনেকৈ আহিব সেইখিনি মানুহৰ ব্যৱস্থা ল'ব লাগে আৰু এইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আপুনি এইটো বন্ধ কৰে কাৰণ ইতিমধ্যে লগৰ ডিচি ছাৰে বন্ধ কৰিছে কাৰণ আমাৰ মৰিগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়ানীক আমি অনুৰোধ জনাইছোঁ যাতে আপুনিও ইয়াত কিবা ব্যৱস্থা কৰি ৰাইজৰ স্বাৰ্থত আপুনি বন্ধ কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।